আৰু যেহেতু মই গৈ আছো 7 নং ৱাৰ্ডৰ এনেকুৱা এখন ঠাইত য'ত মানে বানপানীয়ে এই দেখা পাইছে বানপানী যোৱা আজি ইমান দিন হ'ল কিন্তু আজিলৈকে শেষ হোৱা নাই আজিলৈকে মানে বাটখন মানে মুকলি হোৱা নাই কিমান দূৰ আৰু মানে যোনখন ঘৰ সাজি দিবৰ কাৰণে মোক কৈছিলে যে তেওঁলোকৰ ঘৰখন একেবাৰে ভাঙি গ'ল সেই ঘৰখন সাজি দিবলৈ কাৰণে গৈছো আৰু গোটেই ৰাস্তাটো এনেকুৱা নে গোটেইটো এতিয়াও মানে পানী শুকাইছে যদিও মানে যাব পৰা নাই মানে তেওঁলোকৰ আৰু পানী ইয়াত কিমানখিনি হৈছিলে হা নাও লৈ এইফালে আহিব নোৱাৰে ন অ ইয়াতে প্ৰায় পানী হৈছিলে বুলি কৈছে প্ৰায় মানে 12 ফুট 12 ফুটতকৈ বেছি পাৰ হ'ল 15 ফুট মান মানে ইয়াতে 15 ফুট মান পানী হৈছিলে মানে কিমান ভয়ংকৰ পানী হ'ব পাৰে আৰু ইয়াতে পাৰ হ'বৰ কাৰণে তেওঁলোকৰ অহা যোৱা কৰিবলৈ দিগদাৰ নহয় এতিয়া কিমান দূৰ যাব লাগিব এইফালে কোনখন হা বাঁহগছৰ তলেদি যাব লাগিব এই ৰাস্তাটো এনেকুৱাই নে আৰু আহি পালো ঘৰখন এইখন মানে পুৰা ভাঙি গৈছিলে গোটেই ভাঙি গৈছিলে ন এতিয়া এই ৰাস্তাও নাই আপোনাৰ অহা যোৱা কেনেকৈ কৰে আমাৰ সেইফালে মানে মাটি ভৰাই পিনে আমাৰ ৰাস্তাটো ঠিক কৰিছিলো সেইফালে মই আৰু হেৰি ক'লো ৰাস্তাটো অকণমান ঠিক কৰিব লাগে ৰাস্তাটো ঠিকে কৰা নাই ইমানটো আমি নিজে কৰিছো এইয়া ৰাস্তাৰ এইটো বৰ কষ্টত আছে সৰু সৰু ল'ৰা বাচ্চা আছে নাই আছে স্কুলত পঢ়ে নাই স্কুলত পঢ়ে কোন ক্লাছত পঢ়ে এইটো আপোনাৰ 4 ক্লাছত পঢ়ে এতিয়া 4 ক্লাছত ন হয় ছোৱালী আৰু মানে যিহেতু তেওঁলোকৰ ঘৰত কৈছে যে ইমান সময়ত তেওঁলোকৰ একেবাৰে ঘৰখন দেখা পাইছে একেবাৰে নাই আৰু য'ত মানে টিঙৰ ওপৰেৰে য'ত পানী গৈছে সেইডোখৰ কেনেকুৱা হ'ব পাৰে আপোনালোকে জানেই কিন্তু এতিয়া ঘৰত বাঁহটো আছে বাঁহটো আমাৰ কম আছে বাঁহটো ইমান নাই মোটামুটি হৈ যাব আৰু ন লগাওঁ আমি লগাই ন কিন্তু আমি যদি টিংপাতৰ ব্যৱস্থাখিনি কৰি দিওঁ ঘৰখন বনাই দিবলৈ কাৰণে আপোনালোকে নিজে লাগিব পাৰিম আৰু লাগিবই লাগিব এতিয়া আপোনালোকে যেতিয়া ইমান কৰি দিছে তেতিয়া আমি নালাগিলেওতো নহ'ব যিমান কষ্টত আছে আমি মানে আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টাহে কৰিছোঁ দেই আৰু বাকী আপোনালোকেও লাগিব লাগি মেলি আমি আৰু যিহেতু ঘৰখন মই আজি দেখাই গ'লো আৰু চাওঁ যে এই কালি পৰহিৰ ভিতৰত তেওঁলোকক কিমানখিনি কি কৰিব পাৰোঁ এইটো নাজানো কিন্তু চেষ্টাহে কৰি গৈছোঁ যে ঘৰখন বনাই দিয়াৰ কাৰণে আৰু আপোনালোকেও লাগি দিব অলপ আৰু সকলোৱে লাগি দিব আমিও ঘৰখন সম্পূৰ্ণৰূপে বনাবলৈ চেষ্টা কৰিম ঠিক আছে আৰু আপোনালোকে চাই থাকিব ঘৰখন কেনেকুৱা হয় আৰু আপোনালোকৰ অঞ্চলত যদি তেনেকুৱা অসুবিধা হৈছে মোক জনাব মই যাওঁ আপোনালোকৰ অঞ্চলত এইখন কি বুলি কয় ঠাইখন দক্ষিণ সোণাৰী সোণাৰী টাউনৰে এনেকুৱা ঠাই আছে আজিলৈকে মানুহে ঢুকি নাপায় এনেকুৱা ভিতৰুৱা য'ত বাটে নাই মানুহ ইমান কষ্টত আছে আমি অলপ চেষ্টা কৰি গৈ আছো